অসম ক্ৰিকেটৰ বাবে এটা ভাল খবৰ যে অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে APL। IPLৰ আৰ্হিত অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে APL অৰ্থাৎ অসম প্ৰিমিয়াৰ লীগ। অসম ক্ৰিকেট সন্থাই ACA ষ্টেডিয়াম বৰ্ষাপাৰাত যোৱাকালি 21 জুন তাৰিখে 91 ইয়াৰ্ডছ ক্লাব অডিটৰিয়ামত আনুষ্ঠানিকভাৱে অসম প্ৰিমিয়াৰ লীগ মুকলি কৰে, যাৰ জৰিয়তে ৰাজ্যখনত ক্ৰিকেটৰ এক নতুন যুগৰ সূচনা হ'ল। এই ঐতিহাসিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তেওঁ আনুষ্ঠানিকভাৱে লীগৰ লগো, ট্ৰফী আৰু প্ৰতিযোগী দলসমূহৰ পৰিচয় উন্মোচন কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড BCCIৰ মাননীয় সচিব শ্ৰী দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি শ্ৰী তৰংগ গগৈ, সচিব শ্ৰী সনাতন দাস, অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ শ্ৰী ৰাজীৱ ওজা, অন্যান্য বিষয়ববীয়া, প্ৰশাসক, ফ্ৰেঞ্চাইজিৰ গৰাকী আৰু অসমৰ ক্ৰিকেট পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। আৰু অসম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'ব 1 আগষ্টৰ পৰা 23 আগষ্টলৈ। সকলো খেল অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। প্ৰায় 150 খেলুৱৈ অংশ ল'ব এই অসম প্ৰিমিয়াৰ লীগত। 4000 খেলুৱৈ ইতিমধ্যে পঞ্জীয়ন কৰিছে। জুলাই মাহত সম্পন্ন হ'ব নিলাম প্ৰক্ৰিয়া। মুঠ 33খন খেল অনুষ্ঠিত হ'ব। এই কথা জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। আৰু এই APLত অংশগ্ৰহণ কৰিব অসমৰ মুঠ 8টা দলে। দলকেইটা হৈছে যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটেন্স, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, বৰাক লেজেণ্ডছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, গুৱাহাটী ৰয়েলছ, চৰাইদেউ ছানৰাইজাৰ্ছ। আৰু ভাল কথা যে APLৰ মেটছসমূহ আপোনালোকে চাব পাৰিব ষ্টাৰ স্পৰ্টছ আৰু জিঅ' হটষ্টাৰত। তো আমাৰ বাবে, আমাৰ অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে সঁচাকৈ এইটো ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসমত APL অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু IPLৰ আৰ্হিত অনুষ্ঠিত হ'ব এই APL। তো ভাল খবৰ, কিয়নো অসম ক্ৰিকেট বৰ্তমান সময়ত বহুত পিছ পৰি আছে। ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকবাৰে ঘৰুৱা যিবিলাক খেল অনুষ্ঠিত হয় ভাৰতৰ, সেই ঘৰুৱা খেলত অসমৰ ক্ৰিকেট দলটোৱে যথেষ্ট বেয়া প্ৰদৰ্শন কৰি আহিছে, আমি দেখিবলৈ পাওঁ। তো আশাৰ বতৰা এয়াই যে এই APLৰ জৰিয়তে অসমৰ বিভিন্ন কোণৰ পৰা সেই টেলেণ্টবিলাক ওলাই আহিব, সেই ক্ৰিকেটাৰবিলাক ওলাই আহিব আৰু APLত খেলাৰ সুযোগ লাভ কৰিব। APLত খেলাৰ সুযোগ লাভ কৰি তেওঁ ভাল প্ৰদৰ্শন যদি কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আৰু আগলৈ যাব পাৰিব। অসম ক্ৰিকেট দলত স্থান পাব, IPLত স্থান পাব আৰু এদিন গৈ ৰিয়ান পৰাগৰ নিচিনাকৈ ভাৰতীয় দলতো চান্স পোৱাৰ এটা আশা থাকিব। তো মই ভাবোঁ এইটো খুবেই ভাল খবৰ আমাৰ অসম ক্ৰিকেটৰ বাবে। তো অসম প্ৰিমিয়াৰ লীগৰ প্ৰতিটো আপডেট, আগলৈ যি আপডেট আহি থাকে, আমাৰ ভিডিঅ'ৰ যোগেদি নিশ্চয় আপোনালোকক জনাম আৰু অসম প্ৰিমিয়াৰ লীগৰ মেচসমূহৰো আপডেট দি যাম। আমাৰ ভিডিঅ'ৰ যোগেদি চাই থাকিব। আমাৰ ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।